নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো নাৰায়ণা এডুকেশ্যনেল ইনষ্টিটিউশ্যনৰ ফালৰ পৰা মুকলি হৈছে। পোষ্টবোৰৰ বাবে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব। নম্বৰ পোষ্টটো হৈছে টিম লিড, এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী, লগতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 3 to 5 years মেনেজমেণ্ট ইন এডুকেশ্যন ছেক্টৰ। এডুকেশ্যন ছেক্টৰত কাম কৰা মিনিমাম 3 পৰা 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। নম্বৰ পোষ্টটো হৈছে PRO, এডুকেশ্যনেল কোৱালিফিকেশ্যন এনি ডিগ্ৰী বিচাৰিছে, লগতে জবটোৰ বাবে 3 পৰা 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। নম্বৰ পোষ্টটো হৈছে কাউন্সিলৰ, এডুকেশ্যনেল কোৱালিফিকেশ্যন এনি ডিগ্ৰী, লগতে এক্সপিৰিয়েঞ্চ 2 পৰা 3 বছৰ বিচৰা হৈছে। আৰু এই জবটোৰ বাবে ফ্ৰেছাৰ্ছসকলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। জব লোকেশ্যন হ'ব নগাঁও। ইয়াৰ পাছৰ পোষ্টটো হৈছে নম্বৰতে টেলিকলাৰ, এডুকেশ্যনেল কোৱালিফিকেশ্যন এনি ডিগ্ৰী, লগতে এক্সপিৰিয়েঞ্চ 1 to 3 years বিচৰা হৈছে, বা ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই কৰিব পাৰিব। টেলিকলাৰ পোষ্টটোৰ বাবে ফ্ৰেছাৰ্ছ হওক বা যিসকল কেণ্ডিডেটৰ মিনিমাম 1 পৰা 3 years এক্সপিৰিয়েঞ্চ আছে, সকলোৱে এপ্লাই কৰিব পাৰিব। জবকেইটাৰ বাবে চেলাৰী মেনশ্যন কৰা নাই, যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। আৰু পোষ্টবোৰৰ বাবে ৱাক ইন ইণ্টাৰভিউ হ'ব, ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ। অহা 19 আৰু 20 ছেপ্টেম্বৰ তাৰিখে ইণ্টাৰভিউ চলিব। টাইমিং দিয়া হৈছে মৰ্ণিং 9 AM to 3 PM লৈকে ইণ্টাৰভিউ চলিব। ইণ্টাৰভিউ এড্ৰেছটো দিয়া হৈছে হোটেল ঋষিৰাজ, পানীগাঁও চাৰিআলি, নগাঁও। এই এড্ৰেছত ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নম্বৰ দুটা দিয়া হৈছে, আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। লগতে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই থ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো গুজৰাট বেষ্ট ফাৰ্মাচিউটিকেল কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। নম্বৰ পোষ্টটো হৈছে এৰিয়া চেলছ মেনেজাৰ, আণ্ডাৰ এক্সপানশ্যন এট ভেৰিয়াছ হেডকোৱাৰ্টাৰ্ছ। পাৰ্চন শুড বি গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট বিচৰা হৈছে, লগতে জবটোৰ বাবে মিনিমাম 2 পৰা 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। Person should be graduate in any discipline having 2 to 3 years of experience as first line manager with proven track record. জবটোৰ বাবে আপোনালোকে মিনিমাম 2 পৰা 3 বছৰ অভিজ্ঞতা থাকিলে এপ্লাই কৰিব পাৰিব। ফাৰ্ষ্ট লাইন মেনেজাৰ হিচাপে কাম কৰা যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে, তেখেতলোকে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। নম্বৰ পোষ্টটো হৈছে মেডিকেল ৰিপ্ৰেজেণ্টেটিভ, আণ্ডাৰ এক্সপানশ্যন। লোকেশ্যনবোৰ হৈছে ডিব্ৰুগড়, গুৱাহাটী, বিলাচীপাৰা, আইজল, নৰ্থ লখিমপুৰ, আগৰতলা, নলবাৰী, তেজপুৰ। এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। আৰু মেডিকেল ৰিপ্ৰেজেণ্টেটিভ জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে, লগতে জবটোৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে আজিৰ পৰা অহা 6 দিনৰ ভিতৰত এপ্লাই কৰিব লাগিব। মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, লগতে কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে সেইটো ব্ৰেকেটত মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো সুৰক্ষা ইণ্ডিয়াৰ ফালৰ পৰা মুকলি হৈছে। সুৰক্ষা ইণ্ডিয়া আৰ্জেণ্টলি নিডছ ফ্ৰেছাৰ্ছ কেণ্ডিডেটছ ইন গুৱাহাটী অফিচ। গুৱাহাটী অফিচৰ বাবে কেণ্ডিডেট বিচৰা হৈছে, আৰু পোষ্টবোৰৰ বাবে ফ্ৰেছাৰ্ছ হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। ভেকেঞ্চিবোৰ হৈছে টেলিকলাৰ, জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচাৰিছে, লগতে জবটোৰ বাবে আপোনালোকৰ লেপটপ থাকিব লাগিব। চেলছ এক্সিকিউটিভ, জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব, মেণ্ডেটৰী হয়। আৰু ইয়াৰ লগতে ডেলিভাৰী এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ডেলিভাৰী এক্সিকিউটিভ জবটোৰ বাবে আপোনালোকৰ স্কুটি থাকিব লাগিব। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। চেলাৰীৰ লগতে আপোনালোকে বেনিফিট লাভ কৰিব, লিভ, PF, ESIC এইবোৰ সুবিধা আপোনালোকে লাভ কৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াব লাগিব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰতে লিডিং বিজনেছ হাউচ ৰিকুৱাৰ্ড দ্য ফলোয়িং ষ্টাফ এট গুৱাহাটী। গুৱাহাটীৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। পোষ্টকেইটা হৈছে জুনিয়ৰ একাউণ্টেণ্ট, ছিনিয়ৰ একাউণ্টেণ্ট আৰু
পোষ্টকেইটাৰ বাবে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু মেইলত বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব আৰু বায়'ডাটাৰ লগতে আপোনালোকৰ ৰিচেণ্ট ফটোগ্ৰাফ এখন মেইল কৰি পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো পাৱাৰ প্লাণ্ট এটাৰ ফালৰ পৰা মুকলি হৈছে। ডিপ্ল'মা আৰু গ্ৰেজুৱেট ইন ইলেক্ট্ৰিকেল, মেকানিকেল আৰু ইনষ্ট্ৰুমেণ্টেশ্যনৰ কেণ্ডিডেট বিচৰা হৈছে ফৰ ইকুইপমেণ্ট এজ ট্ৰেইনী ইঞ্জিনিয়াৰ ইন পাৱাৰ প্লাণ্ট। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো চাউথ পইণ্ট ইংলিছ স্কুল, চাপাটগ্ৰাম, ধুবুৰীৰ ফালৰ পৰা মুকলি হৈছে। চাউথ পইণ্ট ইংলিছ স্কুল, চাপাটগ্ৰাম, ধুবুৰী ইজ ছিকিং PGT ইংলিছ, মেথছ, হিন্দী আৰু MCA পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে আপোনালোকৰ ডিগ্ৰীৰ লগতে BEd ডিগ্ৰী থাকিব লাগিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰতে জব ভেকেঞ্চি ৰিকুৱাৰ্ড 2 পাৰ্চন, চেলছ এণ্ড মাৰ্কেটিং। চেলছ আৰু মাৰ্কেটিঙৰ বাবে 2জন কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে, লগতে মিনিমাম 1 to 2 years অফ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ মিনিমাম 1 to 2 years অফ ট্ৰেভেল এণ্ড টুৰিজিম। দ্য কেণ্ডিডেট মাষ্ট বি ফ্লুৱেণ্ট ইন ইংলিছ, আছামিছ এণ্ড হিন্দী। জবকেইটাৰ বাবে আপোনালোকে ইংলিছ, অসমীয়া আৰু হিন্দী 3টা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। জব লোকেশ্যন গুৱাহাটী হ'ব আৰু ইয়াৰ লগতে ৰিকুৱাৰ্ড 1 টুৰ গাইড। টুৰ গাইডৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে। টুৰ গাইড পোষ্টটোৰ বাবে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 1 year। দ্য কেণ্ডিডেট মাষ্ট হেভ ড্ৰাইভিং লাইচেঞ্চ এণ্ড বি ফ্লুৱেণ্ট ইন ইংলিছ, আছামিছ এণ্ড হিন্দী। জবটোৰ বাবে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, লগতে অসমীয়া, ইংলিছ আৰু হিন্দী 3টা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। জব লোকেশ্যন গুৱাহাটী হয়। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল আইডি 2টা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ CVখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ একেবাৰে নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 8 নম্বৰতে ভেকেঞ্চি গ্ৰেজুৱেট টিচাৰ্ছ আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফৰ এ প্ৰি স্কুল এট লাম ৰোড, আমবাৰী, গুৱাহাটী। গ্ৰেজুৱেট টিচাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জব লোকেশ্যন আমবাৰী, গুৱাহাটী হয় আৰু জবটোৰ বাবে আপোনালোকে ইংলিছ লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব আৰু ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 3 বছৰ। 3 বছৰতকৈ অধিক যিসকল কেণ্ডিডেটৰ টিচিং এক্সপিৰিয়েঞ্চ আছে তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8822078796। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।